হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। মই আজি বনাব লৈছোঁ আমৰ আচাৰ। তাৰ বাবে মই আমখিনি প্ৰথমতে কাটি মেলি নিমখ আৰু হালধি সানি যোৱাকালিয়ে এখন কণ্টেইনাৰত ভৰাই থৈ দিছিলোঁ আৰু আজি ৰ'দত 2 ঘণ্টামানৰ কাৰণে উলিয়াই থৈ দিলোঁ। আৰু আনফালে মই গেছত এখন পেন উঠাই দিছোঁ। তাতে আধা চামুচ কালাজিৰা আৰু আধা চামুচ মেথি গুটি আৰু এচামুচ আজৱাইন ৰস কৰি সেইখিনি গোটাকে যিহেতু ছাইড কৰি থৈ দিলোঁ। আনফালে মই আচাৰৰ মছলাখিনিও ৰেডি কৰি লৈছোঁ। তাতে আছে 2 চামুচ চফ, 2 চামুচ ধনিয়া আৰু এচামুচ জিৰা আৰু কেইটামান শুকান জলকীয়া। সেইখিনি ধুনীয়াকৈ ৰস কৰি ঠাণ্ডা হ'ব দি গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু আনফালে মই ক'লা সৰিয়হ 2 চামুচ আৰু বগা সৰিয়হ 2 চামুচো ভিনেগাৰত ভিজাই থৈ দিছিলোঁ। সেইখিনিও মিক্সি বাতি এটাত গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু আমখিনি এটা বাউলত লৈ তাতে মই সকলো মছলাখিনি দি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু মিঠাতেলো একাপমান কেঁচাকৈ দি মিক্স কৰি 1 ঘণ্টামানৰ কাৰণে থৈ দিলোঁ। আৰু আপোনালোকে যদি কেঁচা গোন্ধ মিঠাতেলটো বেয়া পায় তেনেহ'লে গৰম কৰি কিনিও দিব পাৰে। আৰু ইয়াতে মই হিঙো আধা চামুচমান দি দিছোঁ। আৰু ঢাকোন মাৰি থোৱাৰ পিছতে মই ইয়াত চিচা ভৈয়াম এটা ধুনীয়াকৈ ভৰাই থৈ দিলোঁ। মোৰ আম আচাৰ ৰেডি। আপোনালোকে বাৰু আমৰ আচাৰ কেনেধৰণে বনায় জনাবলৈ নেপাহৰিব। মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। আজিলৈ আহিলোঁ, বাই বাই।